হেল্ল' এভৰিৱান, এটা বহুত বেছিয়ে ভাল খবৰ আপোনালোকৰ বাবে এডমিট কাৰ্ড আহিছে। যিখিনি মানুহে এক সাৰ্ভিসমেনৰ বাবে এপ্লাই কৰিছিলে, এছআৰ পোষ্ট আছিলে, কনিষ্টেবলৰ আছিলে, হেড কনিষ্টেবলৰ আছিলে, ইন্সপেক্টৰৰ আছিলে, সেই গোটেইখিনি পদৰ বাবে ইতিমধ্যে এডমিট কাৰ্ড জাৰি হৈ গৈছে। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। 7 জানুৱাৰী তাৰিখে এক্সাম আছে। 2টা শিফটত এক্সাম হ'ব। কেইটামান পদৰ বাবে ৰাতিপুৱা 10 বজাৰ পৰা হ'ব, কেইটামান পদৰ বাবে পিছবেলা হ'ব। গতিকে আপোনালোকৰ যাৰ এডমিট কাৰ্ড আহিছে, মানে আপোনাৰ দেউতাও হ'ব পাৰে, দাদাও হ'ব পাৰে, সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, জানো তেওঁলোকে আপডেটবোৰ পায়। এনেকৈ পৰীক্ষাবোৰ লাহে লাহে অহা আৰম্ভ হৈছে। গতিকে আপোনালোকৰ যিখিনি এপ্লাই কৰি থৈছিলে তেওঁলোকৰ বাবেও আহিব AB, UB, SI বা কামাণ্ডো। কিন্তু এতিয়া বৰ্তমান এক্স সাৰ্ভিসমেনৰ যিখিনি পদৰ বাবে এপ্লাই হৈছিলে তেওঁলোকৰ বাবে এডমিট কাৰ্ড আহিছে। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চেক কৰি ল'ব পাৰে আৰু ডাউনলোড কৰি ল'ব পাৰে এডমিট কাৰ্ডখন। আপোনাৰ নাম বহাব লাগিব, আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছিলে সেইটো বহাব লাগিব, আৰু ডেট অফ বাৰ্থটো বহাই আপোনালোকৰ যিখন এডমিট কাৰ্ড সেইটো ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।